SB Maths Learning YouTube চেনেললৈ সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো। ফলনৰ প্ৰকাৰৰ ওপৰত আজি তৃতীয়টো ভিডিঅ' আগবঢ়াব খুজিছো। আজি তোমালোকৰ বাবে কেইটামান প্ৰশ্ন লৈ আহিছো। একৈকী আৰু আচ্ছাদক ফলন আমি কেনেধৰণে পৰীক্ষা কৰোঁ। প্ৰথমতে examine whether the following functions are one-on, onto or bijective. তলৰ ফলনবোৰ একৈকী আচ্ছাদক বা একৈকী আচ্ছাদক হয়নে পৰীক্ষা কৰা। এতিয়া যেতিয়া প্ৰশ্ন এটা দিয়া থাকে একৈকী আচ্ছাদক ফলন পৰীক্ষা কৰা বুলি, তেতিয়া হলে আমি পৰীক্ষা কৰিবলৈ হলে কেনেধৰণে পৰীক্ষা কৰিব পাৰোঁ। ধৰি লোৱা কোনোবা এটা ঠাইলৈ যাবলৈ আমাক দুটা ৰাস্তা আছে, তেতিয়া হলে আমি কোনটো ৰাস্তা বাছি ল'ম, যিটো ৰাস্তায় যানজট কম, ট্ৰেফিক জাম কম হয় বা ৰাস্তাটো মসৃণ হয়, সেই ৰাস্তাটো আমি বাছি ল'ম। গতিকে যেতিয়া একৈকী আচ্ছাদক ফলন পৰীক্ষা কৰিবলৈ দিব, তেতিয়া আমি যদি উদাহৰণৰ সহায়ত দেখাব পাৰোঁ যে সি একৈকী নহয় বা আচ্ছাদক নহয়, তেতিয়াহ'লে আমি উদাহৰণ দেখাম, অন্যথায় আমি সংজ্ঞা অনুসৰি যাব লাগিব। যদি একৈকী বা আচ্ছাদক হয় তেতিয়া আমি সংজ্ঞা অনুসৰি যাব লাগিব, আৰু যদি নহয় তেতিয়াহ'লে আমি সংজ্ঞা অনুসৰিও যাব পাৰোঁ বা উদাহৰণ দিলে আমি সহজতে উদাহৰণ দি বুজাব পাৰোঁ। এতিয়া প্ৰথমটো f such that r to r ফলনৰ সংজ্ঞা fx equal to 5x plus 4. The function f from r to r defined as f of x equal to 5x plus 4. Now we have to examine the injectivity of the function. First, injectivity of the function. এতিয়া একৈকী পৰীক্ষা কৰিবৰ কাৰণে আমি ইয়াৰ আদি ক্ষেত্ৰত দুটা উপাদান ল'ব লাগিব। একৈকী ফলনৰ সংজ্ঞা কি আছিল যে f এৰ পৰা b লৈ ফলনটোক একৈকী ফলন বুলি কোৱা হ'ব যদি আদি ক্ষেত্ৰৰ ভিন্ন উপাদানৰ প্ৰতিবিম্ব f ৰ অধীনত ভিন্ন হয়। অৰ্থাৎ x1 x2 belongs to a, যাতে f of x1 equal to f of x2 implies x1 equal to x2, বা x1 not equal to x2 implies f of x1 not equal to f of x2। এতিয়া আমি যিকোনো এটা সংজ্ঞাৰ পৰা ক'ব পাৰোঁ, let x1 x2 be two element of the domain such that their image are equal, f of x1 equal to f of x2। ধৰা হ'ল x1 আৰু x2 আদি ক্ষেত্ৰৰ দুটা উপাদান যাতে সিহঁতৰ প্ৰতিবিম্ব সমান হয়, অৰ্থাৎ f of x1 equal to f of x2। সংজ্ঞা অনুসৰি সংজ্ঞা দিয়া আছে f of x equal to 5x plus 4, গতিকে f of x1 equal to 5x1 plus 4 আৰু f of x2 equal to 5x2 plus 4 হ'ব। সেয়ে f of x1 equal to 5x plus 4, f of x2 equal to 5x plus 5x, f of x1 equal to 5x1 plus 4, f of x2 equal to 5x2 plus 4, 4 cancel, 5x1 equal to 5x2, x1 equal to x2, therefore f is 1 1। আদি ক্ষেত্ৰৰ দুটা উপাদান লোৱা হ'ল, সিহঁতৰ প্ৰতিবিম্ব সমান বুলি ল'লো। Consider any two elements of the domain, their image are equal, then image of x1 is 5x1 plus 4 from the definition of the function, and image of x2 is 5x2 plus 4. Then we have 5x1 equal to 5x2 implies x1 equal to x2, therefore f is 1 1। Now we have to check the surjectivity or onto of the function. এতিয়া আমি ফলনটো onto হয় নে নহয় পৰীক্ষা কৰিব লাগে। onto হয় নে নহয় পৰীক্ষা কৰিবলৈ এটো আমি উদাহৰণৰ সহায়তে যাম, উদাহৰণৰ সহায়ত নাযাওঁ, এটো সংজ্ঞা অনুসৰি যাম। Let y be an arbitrary element of the codomain R. আচ্ছাদক ফলনৰ সংজ্ঞা কি আছিলে যে সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদানৰ বাবে আদি ক্ষেত্ৰত এটা আমি প্ৰিমেজ এটা পাব লাগিব। এটো আছিলে এটা ফলন f ক আচ্ছাদক ফলন বুলি কোৱা হ'ব যদি সহক্ষেত্ৰ বিৰ প্ৰতিটো উপাদান আদি ক্ষেত্ৰ এৰ কোনোবা উপাদানৰ প্ৰতিবিম্ব হয়, অৰ্থাৎ সহক্ষেত্ৰৰ প্ৰত্যেক উপাদানৰ অতিকমে এটা আদিবিম্ব থাকিব লাগিব, বা প্ৰত্যেক y belongs to b ৰ বাবে এটা x belongs to a পোৱা যাব যাতে f of x equal to y। এটো আছিল ফলনৰ আচ্ছাদক ফলনৰ সংজ্ঞা। এতিয়া ফলনটোৰ সহক্ষেত্ৰৰ যিকোনো এটা আমি উপাদান y ললো। Let y be an arbitrary element of the codomain R. ইয়াৰ
সহক্ষেত্ৰত যিকোনো এটা আমি শ্ৰেষ্ঠ মৌল আৰবিটাৰী মানে হৈছে শ্ৰেষ্ঠ মৌল আমি লৈছোঁ y আৰু তাৰ আদিবিম্ব x বুলি ধৰা হ'ল y সহক্ষেত্ৰৰ এটা উপাদান আৰু তাৰ আদিবিম্ব আমি x বুলি ধৰি লৈছোঁ তেন্তে ইয়াৰ পৰা আমি কি পাম যে x ৰ প্ৰতিবিম্ব হ'ল সংজ্ঞা অনুসৰি x ৰ প্ৰতিবিম্ব হৈছে 5x + 4 আকৌ x ৰ প্ৰতিবিম্ব হৈছে y আমি এখিনি ধৰিয়ে লৈছোঁ তে y = 5x + 4 y = 5x + 4 I repeat y be an arbitrary element of the codomain and x be its preimage that is image of x is y again from the definition of the function image of x is 5x + 4 that's why y = 5x + 4 then we get 5x = y - 4 x = y - 4 by 5 now in this step we have to check whether for every element y of the codomain thus x = y - 4 by 5 belongs to the domain or not এতিয়া এই স্টেপটোত আমি পৰীক্ষা কৰিব লাগিব যে সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান y ৰ বাবে y - 4 by 5 আদি ক্ষেত্ৰত থাকিব নে নাথাকে y সহক্ষেত্ৰৰ এটা উপাদান y টো হৈছে এটা ৰিয়েল নাম্বাৰ y - 4 ৰিয়েল নাম্বাৰ y - 4 by 5 এটা ৰিয়েল নাম্বাৰ হ'ব এটো স্টেপত পৰীক্ষা কৰিব লাগিব সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান y ৰ বাবে y - 4 by 5 আদি ক্ষেত্ৰত থাকিব নে নাথাকে এতিয়া আমি পৰ্যায়ক্ৰমে স্টেপ বাই স্টেপ চাওঁ y এটা বাস্তৱ সংখ্যা y ইয়াৰ এলিমেন্ট y - 4 ৰিয়েল নাম্বাৰে হ'ব তাক 5 এৰে ডিভাইড কৰিলে ৰিয়েল নাম্বাৰ হ'ব that is belongs to R for all y belongs to R ইয়াৰ অৰ্থ কি হ'ব যে সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান y ৰ বাবে আদি ক্ষেত্ৰত এটা উপাদান আমি y - 4 by 5 পাম এহে লিখা হৈছে thus for every element y of the codomain there exists an element y - 4 by 5 in the domain such that f of x equal to here value of x is y - 4 by 5 from the definition of the function f of x equal to 5x + 4 now we substitute the value of y - 4 by 5 in this place 5 into y - 4 by 5 plus 4 5 cancel y - 4 plus 5 y - 4 plus 4 equal to y that is for every element y of the codomain there must exist an element x is the domain which of the form y - 4 by 5 therefore the function is onto function ফলনটো আচ্ছাদক দেখুৱাটো অলপ ক্ৰিটিকেল এই সহক্ষেত্ৰৰ এটা আমি শ্ৰেষ্ঠ মৌল y লৈছোঁ এই আদি ক্ষেত্ৰৰ এটা উপাদান x ৰ প্ৰতিবিম্ব তেনেহলে আমি তাক এনে ধৰণে লিখিব পাৰিম x = y - 4 by 5 এনেকৈ লিখিব পৰা যাব এতিয়া আমি এইটো স্টেপত পৰীক্ষা কৰিব লাগিব যে প্ৰত্যেকটো y ৰ বাস্তৱ মানৰ বাবে বা y ৰ আদি সহক্ষেত্ৰৰ মানৰ বাবে y - 4 by 5 আদি ক্ষেত্ৰত থাকিব নে নাথাকে y এটা বাস্তৱ সংখ্যা y - 4 by 5 এটা বাস্তৱ সংখ্যা হ'ব গতিকে প্ৰত্যেকটো সহক্ষেত্ৰৰ উপাদান y ৰ বাবে y - 4 by 5 আদি ক্ষেত্ৰত থাকিব গতিকে ফলনটো আচ্ছাদক হ'ব এই আমি এখিনিত লিখিছোঁ যে প্ৰত্যেক সহক্ষেত্ৰৰ উপাদান y ৰ বাবে আদি ক্ষেত্ৰত ইয়াৰ আদিবিম্ব y - 4 by 5 পোৱা যাব যাতে f of x = y হয় হেহে ফলনটো আচ্ছাদক ফলন হ'ব গতিকে এই ফলনটো একৈকী আৰু আচ্ছাদক দুইটাই হ'ব the function f from R to R defined by f of x = 5x + 4 এইখিনিতে মন কৰিবলগীয়া যদি ফলনটো r ৰ পৰা r লৈ সংজ্ঞা এনে ধৰণে দিয়া থাকে f of x = ax + 4 লিনিয়াৰ পলিনমিয়েল তেতিয়া হলে এই ফলনটো সদায় একৈকী আৰু আচ্ছাদক হ'বই এই ফলনটো সদায় একৈকী আৰু আচ্ছাদক হ'ব আশা কৰো বুজি পাইছা দ্বিতীয় প্ৰশ্নটোলৈ আহিছো দ্বিতীয় প্ৰশ্নটো হলেতো f such that R to R
ফলনটোৰ সংজ্ঞা f of x equal to 2 minus x square. The function f from r to r is defined by f of x equal to 2 minus x square. Now we have to check. এটো উদাহৰণ দেখালে সুবিধা হ'ব f of 1 equal to function to definition হৈছে f of x equal to 2 minus x square, f of 1 equal to 2 minus 1 equal to 1, f of minus 1 equal to 2 minus minus 1 whole square equal to 2 minus 1 equal to 1, f of 1 equal to f of minus 1 equal to 1, but 1 not equal to minus 1. Therefore, f is not 1 1 as two elements of the domain has same image. Therefore, the function is not 1 1. আদি ক্ষেত্ৰৰ দুটা উপাদান 1 আৰু minus 1 ৰ প্ৰতিবিম্ব একেই, গতিকে ফলনটো একোৱেই নহ'ব। এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে যে ফলনটো একোৱেই হ'বৰ কাৰণে আমি কি সলনি কৰিব লাগিব? একোৱেই হ'বৰ কাৰণে আমি কি সলনি কৰিব লাগিব? যদি +1 -1 +2 -2 দুইটা উপাদানে আদি ক্ষেত্ৰত থাকে তেতিয়াহ'লে তো হি নিশ্চিতভাৱে একোৱেই নহ'ব। গতিকে যদি r ৰ সলনি তাৰ আদি ক্ষেত্ৰটো আমি r প্লাস কৰি দিওঁ, যদি r ৰ সলনি ইয়াক ৰিপ্লেস কৰি দিয়া হয় r প্লাসৰ দ্বাৰা তেতিয়াহ'লে ফলনটো একোৱেই ফলন হ'ব, কাৰণ ইয়াত ঋণাত্মক উপাদানবোৰ নাথাকিব, ধনাত্মক উপাদানবোৰহে থাকিব, তেতিয়া ফলনটো একোৱেই ফলন হ'ব। এতিয়া নেক্সট আচ্ছাদক হয় নে নহয় পৰীক্ষা কৰোঁ। আচ্ছাদক ফলন হ'বলৈ হ'লে কি আছিলে? যদি ফলন এটাৰ সহক্ষেত্ৰ আৰু পৰিসৰ একেই হয়, সহক্ষেত্ৰ আৰু পৰিসৰ যদি একেই হয় তেতিয়াহ'লে ফলনটোক আচ্ছাদক ফলন বুলি কোৱা হয়। A function f from a to b is called onto function if f of a equal to b, that is range of the function is equal to codomain of the function. For all x belongs to r, সকলো x belongs to r বাবে আদি ক্ষেত্ৰৰ উপাদান x ৰ বাবে x square greater than equal to 0, ফাংশনটো আছিল ইয়াত 2 minus x square, গতিকে আমি এই ফাংশনটো পাবলৈ যাব লাগিব। আমি যেটো জানো হেতুৰ পৰা নজনাটোলে যাম। আমি জানো যে সকলো x belongs to r ৰ বাবে x square greater than equal to 0, 0 ৰ কাৰণে 0 হ'ব, অন্যথায় সদায় ধনাত্মক হ'ব। উভয় পক্ষতে -1 এৰ মাল্টিপ্লাই কৰা হ'ল, minus x square less than equal to 0, এটো পাব লাগে 2 minus x square পাব লাগে, গতিকে উভয় পক্ষতে 2 যোগ কৰা হ'ল, 2 minus x square less than equal to 2, 2 minus x square মানে সংজ্ঞা অনুসৰি f of x less than equal to 2, অৰ্থাৎ fx belongs to 2 to minus infinity, fx to 0 -1 -2, value of fx less than equal to 2, fx ৰ মান 2 তকৈ সৰু বা 2 ৰ সমান, হেহে fx belongs to 2 to minus infinity। এতিয়া ফলনটোৰ পৰিসৰ হ'ল এটো x ৰ সকলো বাস্তৱ মানৰ বাবে fx ৰ মান ইয়াৰ ভিতৰত থাকে, তাৰ মানে ফলনটোৰ পৰিসৰ হ'ব 2 to minus infinity। Range of the function is this not equal to codomain of the function। ফলনটোৰ পৰিসৰ f ৰ পৰিসৰ সমান 2 to minus infinity not equal to codomain of the function, therefore the function is not onto, ফলনটো আচ্ছাদক নহয়। আমি সংজ্ঞা অনুসৰিও যাব পাৰোঁ, সংজ্ঞা অনুসৰি আমি দেখাবলৈ যাব পাৰোঁ, কিন্তু ইয়াৰ কাৰণে এক্সাম্পল বেটাৰ বা একোৱেই দেখাবৰ কাৰণে এক্সাম্পলটো বেষ্ট, আৰু ইয়াৰ কাৰণে আমি ৰেঞ্জ উলিওৱাটো বেষ্ট হ'ব, সেইকাৰণে এইটো এনেধৰণে কৰা হৈছে। গতিকে যদি 2 প্লাছ ইয়াৰ সলনি 2 plus x square আহে, x square plus 2 আহে, 1 minus x square আহে, গোটেইবিলাক প্ৰশ্নৰ ক্ষেত্ৰত একেধৰণে কৰিব পৰা যাব, একেধৰণে আমি কৰিব পাৰিম। তোমালোকৰ পাঠ্যপুথিত সম্ভৱতঃ 1 minus x square প্ৰশ্নটো আছে চাগে, মই 2 minus x square উদাহৰণটো দেখুৱালোঁ। আশা কৰোঁ বুজি পাইছা। তাৰপিছত আমি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, খুব ইম্পৰ্টেণ্ট এটা প্ৰশ্ন, এইটো উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত কোনোবা এটা বৰ্ষত আহিছিল কুৱেশ্যনটো। তোমালোকৰ পাঠ্যপুথিত সম্ভৱতঃ কুৱেশ্যন নম্বৰ
9 হ'ব লাগে 1.2 চেপ্টাৰ 1.2 চেপ্টাৰৰ কুৱেশ্যন নম্বৰ 9 হ'ব লাগে প্ৰশ্নটো হ'ল the function f from n to n be defined by f of x equal to n plus 1 by 2 if n is odd, n by 2 if n is even for all n belongs to n. State whether the function f is bijective. Function to bijective হয় না নহয় পৰীক্ষা কৰিব লাগে justify your answer বুলি আছে তাৰ লগতে the function to হৈছে কি যে f n ৰ পৰা n লৈ এটা ফলনটোৰ সংজ্ঞা দিয়া আছে এনে ধৰণে f of n equal to n plus 1 by 2 যেতিয়া n টো অযুগ্ম হয় n by 2 যেতিয়া n যুগ্ম হয় তেনেহলে ফলনটো একই কি আস্বাদক হয় না নহয় পৰীক্ষা কৰিব লাগে এতিয়া ইয়াতে এটা সুবিধা আছে এই প্ৰশ্নটো এটা সুবিধা আছে যদিহে একই কি আস্বাদক হয় না নহয় বুলি কয় একই কি আস্বাদক হ'বলৈ হলে একই কি আস্বাদক দুইটাই হ'ব লাগিব state whether the function is bijective. The function is bijective if the function is both 1 1 and onto. If the function is not 1 1 or not onto, then the function is not bijective. যদি ফলনটো একই কি বা আস্বাদক কোনোবা এটা নহয় তেতিয়া হলে ফলনটো কি হ'ব বাইজেক্টিভ নহব হেতুকে ইয়াৰ কাৰণে এটা সুবিধা আছে এতিয়া এটো সমাধানৰ ক্ষেত্ৰত আমি চাওঁ we have f of 1 equal to 1 plus 1 by 2 because from the definition of the function n plus 1 by 2 f of n equal to n plus 1 by 2 1 is odd number therefore f of 1 equal to 1 plus 1 by 2 1 plus 1 by 2 equal to 1 f of 2 equal to again from the definition of the function f of n equal to n by 2 when n is even therefore f of n equal to 2 by 2 equal to 1 that is f of 1 equal to f of 2 equal to 1 but 1 not equal to 2 therefore the function is not 1 it is enough this portion is enough f is not 1 1 f একই কি নহয় বা এটো আমি জেনাৰেলাইজ কৰিব পাৰো এখিনি স্টেপ লিখিলেও হ'ব নিলিখিলেও হ'ব যদি ওপৰৰ অংকটো আমি দেখাও হিয়ে যথেষ্ট হ'ব কিন্তু এটো আমি জেনাৰেলাইজ কৰিব পাৰো f of twice n minus 1 f of twice n minus 1 equal to twice n minus 1 plus 1 divided by 2 twice m minus 1 m or যিকোনো স্বাভাৱিক মানৰ বাবে ই এটা অখণ্ড সংখ্যা হ'ব twice m minus 1 is odd for any natural value of m therefore it is odd again from the definition of the function f of n equal to n plus 1 by 2 when n is odd সংজ্ঞা অনুসৰি f of n equal to n plus 1 by 2 যেতিয়া n টো অযুগ্ম হ'ব ই যেহেতু অযুগ্ম আমি এখিনিত বহুৱাব লাগিব twice m minus 1 plus 1 divided by 2 1 1 cancel twice m by 2 equal to m again twice m is even for any natural number f of twice m equal to twice m even number therefore twice m by 2 as from the definition of the function f of n equal to n by 2 সংজ্ঞা অনুসৰি f of n equal to n by 2 যেতিয়া n যুগ্ম হয় ই যেহেতু যিকোনো স্বাভাৱিক সংখ্যা m ৰ বাবে যুগ্ম ই যুগ্ম হ'ব ইয়াত বহুৱাব লাগিব twice m by 2 equal to m f of twice m minus 1 equal to f of twice m but twice m minus 1 not equal to twice m এই অংকটো নিলিখিলেও হ'ব ইয়াতে উত্তৰটো ওলাই গৈছে কিন্তু আমি এটো জেনাৰেলাইজ কৰিব পাৰো লিখিলেও হ'ব নিলিখিলেও প্ৰবলেম সমস্যা নাই since f is not 1 1 hence it is not bijective মই পূৰ্বে কৈছিলো যে ইয়াত এটা সুবিধা আছে বাইজেক্টিভ হোৱাৰ লগে লগে যে বাইজেক্টিভ হ'বলৈ হলে ই কি হ'ব লাগিব একই কি আৰু আস্বাদক দুইটাই হ'ব লাগিব কিন্তু যেহেতু হি একই কি নহয় গতিকে আস্বাদক হয় না নহয় চোৱাৰ প্ৰয়োজনীয়তা নাই since the function is not 1 1 therefore the function is not bijective for bijective the function must be 1 1 and onto since it is not 1 1 hence it is not bijective not need to show the surjectivity of the function
আকৌ যদিহে ফলনটো এইটো অংশ কোৱা থাকে যে পৰীক্ষা কৰা ফলনটো একৈকী বা আচ্ছাদক বা একৈকী আৰু আচ্ছাদক হয় নে নহয়। যদি আটাইকেইটা দিয়া থাকে একৈকী বা আচ্ছাদক বা একৈকী আৰু আচ্ছাদক হয় নে নহয় পৰীক্ষা কৰিবলৈ দিয়ে, তেতিয়াহ'লে তাৰ কাৰণে আচ্ছাদক অংশ পৰীক্ষা কৰিব লাগিব। সেইটো কাৰণে আমি আটাইকেইটা অংশ চাব লাগিব। তেতিয়া আমি কেনেধৰণে চাম যে ইয়াৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে দেখিম n 1 2 3 4 5 6 1ৰ ইমেজ 1 2 ইমেজ 1 3 ইমেজ 2 4ৰ ইমেজ 2 5ৰ ইমেজ 3 এইটো 3 হ'ব। ইয়াত যদি আমি বহুৱাই দিওঁ f of 1 equal to 1 f of 2 equal to 1 হ'ব। f of 3 ইয়াত পুট কৰিব লাগিব, f of 3 টো আমি ইয়াত বহুৱাব লাগিব, 3 plus 1 by 2 2 হ'ব। f of 4 equal to 2 এনেধৰণে দুটা কনজিকিউটিভ নেচাৰেল নাম্বাৰ ইমেজটো সেম হ'ব। দুটা কনজিকিউটিভ দুটা ক্ৰমাগত স্বাভাৱিক সংখ্যাৰ প্ৰতিবিম্ব একেই হ'ব। ইয়াৰ অৰ্থ কি সহক্ষেত্ৰ আৰু পৰিসৰ একে বা সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান y প্ৰত্যেকটো উপাদান আদিক্ষেত্ৰৰ দুটা উপাদানৰ প্ৰতিবিম্ব হৈছে 1 দুটা উপাদানৰ প্ৰতিবিম্ব 2 দুটা উপাদানৰ প্ৰতিবিম্ব বা 1ৰ দুটা আদিবিম্ব আছে 2 দুটা আদিবিম্ব আছে। প্ৰত্যেকটো স্বাভাৱিক সংখ্যাৰে দুটা আদিবিম্ব আছে, সেয়ে ফলনটো আচ্ছাদক হ'ব। সেইখিনি আমি চকুৰে দেখো, সেইখিনি আমি চাই গম পালোঁ, কিন্তু আমিতো বুজাব লাগিব আমি লিখাৰ ধৰণটো আমি কেনেকৈ লিখিম। সেইকাৰণে এইটো এনেধৰণে লিখিব লাগিব ফৰ এভৰি এলিমেণ্ট m of the codomain there exists two pre-image twice m minus 1 one is odd and twice m one is even in the domain n such that f of twice m minus 1 same portion twice m minus 1 plus 1 divided by 2 equal to m f of twice m equal to twice m by 2 equal to m। যদি আমি ইয়াত 1 লওঁ তেতিয়াহ'লে তাৰ দুটা প্ৰিমিজ পাম, এটা 1 আৰু এটা 2। যদি ইয়াত 2 লোৱা হয়, যদি আমি m ৰ ভ্যালু যদি 2 লওঁ 2 ল'ব কৈছোঁ কোডোমেইনত 2 লওঁ তেতিয়াহ'লে তাৰ দুটা প্ৰিমিজ পাম, এটা 2 into 2 minus 1 3 এটা 2 into 2 4। অৰ্থাৎ প্ৰত্যেকটো m ৰ বাবে সহক্ষেত্ৰৰ প্ৰতিটো উপাদান m ৰ কেইটা থাকিব দুটা আদিবিম্ব থাকিব। এটা হৈছে twice m minus 1 আৰু আনটো হৈছে twice m। গতিকে ফলনটো আচ্ছাদক হ'ব, ফলনটো আচ্ছাদক হ'ব। সহক্ষেত্ৰৰ প্ৰত্যেক উপাদান m ৰ বাবে আদিক্ষেত্ৰ n ত দুটা আদিবিম্ব twice m minus 1 আৰু twice m পোৱা যাব, যাতে এই অংশটো হ'ব। গতিকে ফলনটো আচ্ছাদক ফলন হ'ব। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এইখিনিতে মই পুনৰবাৰ কৈছোঁ যদি আচ্ছাদক একৈকী আচ্ছাদক বা একৈকী আৰু আচ্ছাদক হয় নে নহয় পৰীক্ষা কৰিবলৈ কয়, তেতিয়া আমি একৈকীও চাব লাগিব আচ্ছাদকো পৰীক্ষা কৰিব লাগিব। আৰু যদি ফলনটো একৈকী আৰু আচ্ছাদক হয়নে বুলি সোধে তেতিয়াহ'লে কেৱল একৈকী ফলনটো পৰীক্ষা কৰিলে হ'ব। আচ্ছাদকটো এই ক্ষেত্ৰত পৰীক্ষা কৰিলে আগত পৰীক্ষা কৰি দিলে নহ'ব, কাৰণ আচ্ছাদক হৈছেহি কিন্তু একৈকী হোৱা নাই। গতিকে একৈকী আগত পৰীক্ষা কৰি দিম, একৈকী নহয় তেতিয়া আমি আচ্ছাদক হয় নে নহয় চোৱাটোৰ প্ৰয়োজন নাথাকে। ধন্যবাদ থাকিল।